Hi students, welcome to the class. আজিৰ ক্লাছত আমি টপিক এটা আলোচনা কৰিব লৈছো আৰু সেই টপিকটো কি বুলি ক'ব পাৰো আমি ধৰা তোমাৰ পাৰমাণৱিক ভৰ বা আণৱিক ভৰ বুলি ক'ব পাৰো ওকে আৰু তাৰ আগতে হেইখিনি আৰম্ভ কৰাৰ আগতে লাষ্ট ক্লাছত আমি আৰু এটা থিওৰি এটা থাকি গৈছিলে যাক আমি কি বুলি কৈছিলো তোমাৰ ডেল্টনৰ পাৰমাণৱিক তত্ত্ব বুলি কোৱা হয় ওকে কি বুলি কোৱা হয় বুলি কৈছো মই ডেল্টনৰ পাৰমাণৱিক তত্ত্ব বুলি কোৱা হয় ওকে তো ঘটনাটো কি এনেকুৱা ধৰণৰ তোমাৰ 1808 চনৰ ফালে আৰু পাছত আৰু একচুয়ালি তো জন ডেল্টন নামৰ সাইন্টিষ্ট এজন আছিল আৰু তেওঁ কি কৰিছিল একচুয়ালি এইখিনি কথা কি আছিল জানানে তোমাৰ পৰমাণু এটাৰ কথা মানে পৰমাণুৰ আৱিষ্কাৰৰ কথা নোকোৱাৰ আগতে একচুয়ালি এইখিনি কথা আছিল মানে ডেল্টনে কি কৰিছিল পৰমাণুৰ বিষয়ে কিছুমান কথা মানে চিন্তা চৰ্চা কৰিছিল তেওঁ এটা ধাৰণা এটা আছিল পৰমাণুৰ প্ৰতি যে পৰমাণুৰ এনেকুৱা ধৰণৰ হ'ব বা ইহঁতে মানে তোমাৰ কেনেকুৱা ধৰণৰ হ'ব মানে পৰমাণু এটা বিষয় তেওঁ যিখিনি ধাৰণা আছিল সেইখিনিকে আমি কি বুলি পঢ়িছো আজিৰ দিনত ডেল্টনৰ পাৰমাণৱিক তত্ত্ব বুলি কৈছিল তো তেওঁৰ মতে কি বুলি কৈছিল জানানে তোমাৰ পৰমাণু বিলাক মানে ইমানেই ক্ষুদ্ৰ মানে অৰ্থাৎ তোমাৰ কি বুলি কৈছে পদাৰ্থ এটা মানে কিছুমান ক্ষুদ্ৰ কণাৰে গঠিত যিবোৰ কি তোমাৰ অবিভাজ্য মানে ইমানেই সৰু যাক আমি কি কৰিব নোৱাৰো আৰু সৰু কৰিব নোৱাৰো তো সেই কণাবিলাকক কি বুলি কোৱা হৈছিল তোমাৰ পৰমাণু বুলি কোৱা হৈছিল ওকে আৰু তেওঁৰ মতে কি বুলি কৈছিল এটা মানে মৌলৰ সকলোবোৰ পৰমাণু ধৰ্ম একে তো বেলেগ বেলেগ হ'ব হেতু কথা কৈছিল আৰু তেওঁৰ মতে কি আছিল তোমাৰ কিছুমান পৰমাণু কি হ'ব যেটা লগ লাগিব তো নতুন ধৰণৰ এটা পদাৰ্থ তৈয়াৰ হ'ব আৰু তাক তেওঁ কি বুলি কৈছিল অণু বা তোমাৰ যৌগ বুলি কোৱা হৈছিল আৰু কি বুলি কৈছিল সেই অণু বা যৌগ যেটা তৈয়াৰী হ'ব বা গঠন হ'ব তেতিয়া কি হ'ব তাত যিটা পৰমাণু লগ লাগিব সেই পৰমাণু গিটাৰ কি হ'ব লাগিব তোমাৰ এটা নিৰ্দিষ্ট এটা অনুপাত থাকিব লাগিব যেনে আমি যদি কওঁ পানীৰ অণুৰ কথা কওঁ ৰাইট তো যদি হাইড্ৰোজেন আৰু অক্সিজেনৰ অনুপাত বুলি ক'লে আমি কি বুলি ক'ম 2:1 বুলি ক'ম কাৰণ দুটা হাইড্ৰোজেন থাকে এটা অক্সিজেন থাকে তো সেই কি হ'ব লাগিব এটা নিৰ্দিষ্ট অনুপাততে ইহঁতে সংযোজিত হ'ব হৈ পেলাই কি দিব আমাক এটা বেলেগ এটা তোমাৰ যৌগ এটা দিব তো তাক আমি কি বুলি কৈছো তোমাৰ অণু বুলি কৈছো বা যৌগ বুলি কৈছো ওকে তো হেতু আছিল মানে নিৰ্দিষ্ট অনুপাত হ'ব লাগিব আৰু যিমান আমি আমাৰ ইচ্ছামতে কি নহয় তোমাৰ পৰমাণু গিটা সংযুক্ত হ'ব নোৱাৰে মানে হেনুকা ধৰণৰ কথা কৈছিল আৰু তেওঁৰ মতে কি বুলি কৈছিল পৰমাণু এটাক আমি কি কৰিব নোৱাৰো ধ্বংস কৰিব নোৱাৰো বা আমি কি কৰিব নোৱাৰো তাক এটা ধ্বংস কৰিব নোৱাৰো বা নতুনকৈ সৃষ্টি কৰিব নোৱাৰো তো হেতু কথাও তেওঁ মানে কৈছিল তো এই পৰমাণুৰ বিষয়ে যেটো ধাৰণা আছিল আমাৰ জন ডেল্টনৰ তো তেওঁৰ ধাৰণাখিনিকে আমি কি বুলি কৈছো তোমাৰ ডেল্টনৰ পাৰমাণৱিক তত্ত্ব বুলি আমি আলোচনা কৰিছো ওকে সো এতিয়া মই এখিনি তোমালোকে নোটস পাৰ্ট খিনি তোমালোকে কিতাপৰ পৰা লিখি ল'ব পাৰা 3-4টা মান পইণ্ট আছে সেইখিনি পৰা তোমালোকে আলোচনা কৰি ল'বা তো ইয়াৰ পিছত যোনটো টপিকটোৰ মই কথা কৈ আছো সেইটো হ'ল আমাৰ পাৰমাণৱিক ভৰ বা আণৱিক ভৰ এইটো এটা বৰ ইম্পৰ্টেন্ট টপিক পাৰমাণৱিক ভৰ বা তোমাৰ আণৱিক ভৰ আৰু একচুয়ালি আৰু আণৱিক ভৰ বুলি ক'ব পাৰো আমি সো সিম্পল কথাৰ কিতাপটো এনেকৈ লিখিছে পৰমাণু এটাৰ ভৰক পাৰমাণৱিক ভৰ বুলি কয় আৰু অণু এটাৰ ভৰক কি বুলি কয় তোমাৰ আণৱিক ভৰ বুলি কয় তো হেতু কথা নহয় একচুয়ালি পাৰমাণৱিক ভৰটো আমি কি কৰো জানানে মানে কি বুলি কোৱা হয় পাৰমাণৱিক ভৰটো তোমাৰ AMU এককত প্ৰকাশ কৰা হয় ওকে এটমিক মাস ইউনিট বুলি কোৱা হয় হা যাক আমি অসমীয়াত কি বুলি কওঁ তোমাৰ অসমীয়াত আমি কওঁ তোমাৰ পাৰমাণৱিক ভৰ একক বুলি কওঁ এটমিক মাস ইউনিট যাক আমি কি বুলি কম পাৰমাণৱিক মাস মানে ভৰ ইউনিট মানে একক তো তাৰ মানে কি বুলি কোৱা হয় জানানে যে পৰমাণু এটা ভৰক মানে কি বুলি কোৱা তোমাৰ এই এককত প্ৰকাশ কৰা এটমিক মাস ইউনিট AMU এককত প্ৰকাশ কৰা হয় সাধাৰণতে এইটো মানে কি হয় আমি লাহেকে বুজিব ট্ৰাই কৰিম প্ৰথমতে এটা কথা আমি জানিব ইচ্ছা কৰো কি আছিল আগৰ দিনত মানে যেতিয়ালৈকে তোমাৰ মানে সায়েন্সৰ ইমান ডেভেলপ হোৱা নাছিল তেতিয়া কি কৰা হৈছিল কোনো এটাৰ ভৰ ল'ব যাওঁতে কি কৰা হৈছিল তাৰ ভৰটো মানে তুলনামূলক ভৰ লোৱা হৈছিল সাপোজ বোলে মোৰ লগত এটা বস্তু এটা আছে ইয়াৰ যেটো ভৰ উলিয়াব লাগে মই কি কৰিব লাগিব ইয়াৰ মানে যিকোনো এটা মানে আমাৰ তুলনামূলক এটা ৰেফাৰেন্স এটা ভৰ এটা থাকে তো ইয়াৰ আধাৰতে আমি কি কৰিব পাৰো ইয়াৰ ভৰটো আমি গণনা কৰিব পাৰো তো তুলনামূলক ভৰ কি কৰা হৈছিল হিসাব কৰা হৈছিল
তো প্ৰথমতে আমি ব্যৱহাৰ কৰিছিলো হাইড্ৰোজেন তাৰ পিছত আহিলে তোমাৰ অক্সিজেন তো তাৰ পিছত হেকৰ আমি কি কৰিছো আজিৰ দিনত আমি কি ব্যৱহাৰ কৰো কাৰ্বন পৰমাণু ব্যৱহাৰ কৰো আৰু কাৰ্বনৰো আমি কি কৰো কাৰ্বন 12 নম্বৰ এটা পৰমাণু আছে যাৰ ভৰ আমি কি বুলি কম 12 বুলি কম তো এই পৰমাণুটো আমি ব্যৱহাৰ কৰো তাৰ মানে আমি যদি কিবা এটা পৰমাণু যদি ভৰ উলিয়াব লগিয়া হয় তেতিয়ালে আমি কি কৰিম তো ইয়াৰ এই কাৰ্বন 12 পৰমাণুৰ ভৰৰ আধাৰ হিচাপে আমি কি কৰিম ইয়াৰ ভৰটো গণনা কৰিব লাগিব মানে তাৰ আধাৰত আমি তাৰ ভৰটো কি কৰিব লাগিব গণনা কৰিব লাগিব তো মই অলপ আগত এতিয়া কি বুলি কৰো তোমালোকে যিকোনো পৰমাণু এটাৰ ভৰটো আমি কি বুলি কওঁ তোমাৰ 1 AMU এককত প্ৰকাশ কৰো হয়নে তো আমি এতিয়া সোৱা 1 AMU নো কিমান হয় কি হয় হেখিনি আমি প্ৰথমতে জানিব ট্ৰাই কৰো সো আমি কৈছো পৰমাণুৰ ভৰ বুলি কলে আমি কি বুলি কৈছো AMU বুলি কৈছো হয়নে এটমিক মাস ইউনিট বুলি আমি কৈছো এতিয়া আমি এটমিক মাস ইউনিট বুলি কোৱাৰ লগে লগে আমি কি বুলি কৈছো কাৰ আধাৰত আমি হিসাব কৰো বুলি কৈছো তো আমি কি বুলি কব পাৰিম কাৰ্বন 12 পৰমাণুৰ ভৰ সমান আমি কিমান কব পাৰো 12 AMU বুলি কব পাৰো হয়নে কাৰণ কাৰ্বন 12 এই ওপৰত যেটো 12 লিখিছো হেটো কি বুজায় কাৰ্বনৰ ভৰ বুজায় তো কিমান 12 AMU বুলি লিখিছো তেতিয়ালে আমি কি কব পাৰো এটাকে ইয়াৰ পৰা 1 AMU ৰ ভৰ আমি চাব পাৰো 1 AMU ইকুৱেল টু কিমান হ'ব তোমাৰ এটো কাৰ্বন 12 পৰমাণুৰ ভৰ ডিভাইডেড বাই আমি কি লিখিব পাৰো 12 লিখিব পাৰো তো আমি ইয়াক কেনেকৈ লিখিব পাৰো সোৱা 1/12 ইনটু C12 পৰমাণুৰ ভৰ বুলি আমি লিখিব পাৰো হয়নে অৰ্থাৎ 1 AMU সমান আমি কি বুলি ক'ব পাৰো সোৱা 1 AMU সমান কি বুলি ক'ব পাৰো কাৰ্বন 12 পৰমাণুৰ 1/12 অংশ কি বুলি কোৱা হয় তোমাৰ 1 AMU বুলি কোৱা হয় কি বুলি কৈছো মই সোৱা কাৰ্বন 12 পৰমাণুৰ ভৰৰ 1/12 অংশ কি বুলি কোৱা হয় তোমাৰ 1 AMU বুলি কোৱা তো পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে 1 AMU বা এক পাৰমাণৱিক ভৰ একক বুলিলে কি বুজা তো তুমি কি বুলি কবা একক পাৰমাণৱিক ভৰ মানে কি বুজায় কাৰ্বন 12 পৰমাণুৰ ভৰৰ 1/12 অংশ কি বুলি বুজায় তোমাৰ একক পাৰমাণৱিক ভৰ বুলি বুজায় তোমালোকে ৰিপিট কৰি পেলাই মেইন পইণ্টটো লিখি লবা এতিয়া আমি ইয়াতে কি কৰিম এই কাৰ্বন 12 পৰমাণুৰ ভৰটো কিমান হ'ব পাৰে মানে এক্স্যাক্টলি আমি 1 AMU ৰ ভৰটো গণনা কৰিব কাৰণে ট্ৰাই কৰিম এতিয়া এৰা সোৱা আমি যেনে আমি এনে যদি কি বুলি কম কাৰ্বন 12 ৰ পাৰমাণৱিক ভৰ বুলি কোৱা লগে লগে পাৰমাণৱিক ভৰ বুলি কোৱা লগে লগে আমি কি বুজাম 12 গ্ৰাম পাৰ মল বুলি কোৱা তাৰ মানে 1 মলত হে 12 গ্ৰাম হয়নে মানে এটা 1 মল মানে কি বুজায় সোৱা এতিয়া যদি মই কও 1 মল বুলি কোৱা লাগলে কি বুজায় 6.023 into 10 to the power 23 কাৰ্বন 12 ৰ ভৰ আমাৰ কিমান বুজাছে তোমাৰ 12 গ্ৰাম বুজাছে তাৰ মানে এটা কাৰ্বন 12 ৰ ভৰ কিমান হ'ব তোমাৰ 1 by কিমান হ'ব 6.023 into 10 to the power 23 গ্রাম হয়নে গ্রাম একক কৰি মাৰিব এটা আমি কি কৰিম সো স্টুডেন্টস তো 1 AMU মানে আমি ইটো গম পালো তো কাৰ্বন 12 ৰ ভৰ এটা কাৰ্বন 12 ৰ ভৰ আমি কিমান পালো তোমাৰ এতিয়া এটা কাৰ্বন 12 ৰ ভৰ আমি কিমান পালো এতিয়া এটো পালো তো এই মানটো যদি আমি ইয়াত প্ৰকাশ কৰি দিও তো এইখিনি তোমালোকৰ হল বুলি মই আশা কৰিছো হয়নে তো আমি কি কৰো এতিয়া তো 1 AMU সমান আমি কিমান পাইছিলো 1/12 ইনটু ইয়াৰ ভৰ এটা কাৰ্বন 12 ৰ ভৰ তো কিমান পাম আমি 1/12 6.023 into 10 to the power 23 গ্রাম পালো তো 12 ক্যান্সেল কৰি থাকিলে 1/0623 into 10 to the power 23 ইয়াক মই 10 বাই কিমান বনালো 6.023 into 10 to the power 23 ওপৰলৈ লৈ গলো -24 আৰু গ্রাম থাকিলে তো ইয়াক যদি তুমি হৰণ কৰা 1.66054 ওলাই তো আমি 1.66 ধৰিলো তো 10 to the power মাইনাস তো 1 AMU বুলি কোৱা লগে লগে আমি কি বুলি কম এতিয়া এই মানটোৰ কথা কম মানে বা অলপ আগত আমি কি বুলি গম পাইছিলো 1 AMU সমান কি বুলি গম পাইছিলো 1/12 ইনটু কাৰ্বন 12 পৰমাণুৰ ভৰ তো এটা এই ইয়াৰ পৰা গুটেই মানে তোমাৰ তত্ত্বখিনি ওলাই পৰিব তো 1 AMU বুলি কলে আমি যদি গ্ৰামত প্ৰকাশ কৰা বুলি কয় তো তেতিয়ালে এইটো আমি এইটো মানটো লিখিম 1.66 into 10 to the power -24 আৰু 1 AMU কি বুলি কয় আমাক যদি কোনোবা হতে তো আমি কি বুলি কম 1/12 কাৰ্বন 12 মানে কাৰ্বন 12 ৰ ভৰৰ 1/12 অংশ মানে এটা পৰমাণু এটা আছে ধৰা তাৰ ভৰ কাৰ্বন 12 তাক আমি কাৰ্বন 12 বুলি কৈছো পৰমাণু তাৰ যোনটো ভৰ হ'ব তাৰ আমি কি লম 12 ভাগৰ এভাগ লম সেই 12 ভাগৰ এভাগটোৱে আমাৰ কি হল
1 AMU অৰ্থাৎ এক পাৰমাণৱিক ভৰ একক বুলি কোৱা হয় আশা কৰো এখিনি বুজি পাইছে তোমালোকে তো আজিকালি কি বুলি কোৱা আছে এটা পৰমাণু আমি কি বুলি কলো যে পৰমাণুৰ ভৰটো কি বুলি কোৱা হয় 1 AMU মানে AMU এককত প্ৰকাশ কৰা হয় আৰু সাধাৰণতে এতিয়া কি হৈছে তোমাৰ হে AMU টো আঁতৰি আমি কি কৰো ইউ ব্যৱহাৰ কৰো তো ইয়াক কি বুলি কোৱা তোমাৰ একত্ৰিত একক বুলি কোৱা ইউনিফাইড মাস বুলি কোৱা হয় ওকে ইউনিফাইড মাস বুলি কোৱা হয় তো সাধাৰণতে আমি তো কি কৰো গ্ৰামতে প্ৰকাশ কৰো হয় নে নহয় তো তোমালোকে তো জানে এটা চোৱা এতিয়া কি বুলি কোৱা হয় যেতিয়া আমি কি কৰো পৰমাণু এটাৰ মানে এটা আমি কওঁ যিকোনো পৰমাণুৰ ভৰ মানে AMU এককত বুলি কওঁ আমি তো আমি কি বুলি ক'ব পাৰো সেই পৰমাণুটোৰ মানে তোমাৰ পৰমাণুটোৰ ভৰ আৰু আমি পৰমাণুটোৰ কি লম ভৰ লম যোনটো ৰিয়েল ভৰ আৰু হসা অৰ্থ তাৰ যোনটো ভৰ হেতু লম আৰু তাতে কি লম আমি ডিভাইডেড বাই 1 AMU কৰি দিব পাৰো হয় নে 1 AMU কৰি দিব পাৰো তো কাৰণ পৰমাণুটোৰ ভৰটো আমি AMU ত লম হয় নে তো এটো আহি যাব তো পৰমাণুটোৰ যোনটো ভৰ হ'ব সেই ভৰটোক আমি কি কৰিম তোমাৰ 1/12 মানে কাৰ্বন 12 পৰমাণু ভৰৰ 1/12 অংশ দি আমি কি কৰিম তাক হৰণ কৰিম তো 1 আমি এটোটো জানোই কিমান হয় তো ইয়াৰ আমি কি লম তোমাৰ যোনটো ই লোৱা যাব মানে তোমাৰ পৰমাণুটোৰ ভৰ লোৱা যাব সেই পৰমাণুটোৰ মূল যোনটো ভৰ থাকিব হসা অৰ্থাৎ সেই ভৰটোক আমি কি কৰিম 1 মানে কাৰ্বন 12 পৰমাণুৰ ভৰৰ 1/12 অংশ দি হৰণ কৰিম আৰু ইয়াৰ মানেটো আমি গম পাইছো তো আমি কি ল'ব পাৰো পৰমাণুটোৰ ভৰক আমি কি বুলি ক'ব পাৰো 1.66 into 10 to the power minus 24 গ্ৰাম per AMU দি আমি কি ক'ব পাৰো হৰণ কৰিব পাৰো তো এটো কথা আমি মনত ৰাখিব লাগে এটা চোৱা ষ্টুডেন্ট সেম কথাটোকে আমি এটা যদি ভৰৰ পাৰমাণৱিক ভৰৰ ক্ষেত্ৰত যদি আলোচনা কৰো তো তেতিয়াহলে কি মিনিং কৰে হেতু বুজিব ট্ৰাই কৰা অলপ আগতে মই এনেকৈ লিখিছিলো তোমালোকৰ ওপৰৰ পৰমাণুটোৰ ভৰ লিখিলো হয়নে ইয়াত আমি কি লিখিছো পৰমাণুৰ ভৰ সমান কি লিখিছো পৰমাণুৰ ভৰ সমান কি লিখিছো পৰমাণুটোৰ মূল যোনটো ভৰ থাকিব তাক আমি কি কৰিম 1/12 এটা মন কৰা মানে একচুয়ালি কি বুজায় জানানে পৰমাণুটোৰ যেতিয়া আমি ভৰ বুলি কম পৰমাণুটোৰ ভৰ বুলি কোৱা লাগে লাগে কি বুজায় জানানে যোনটো পৰমাণু আছে তাৰ ভৰটো এই কাৰ্বন 12 পৰমাণুৰ ভৰৰ 1/12 অংশতকৈ কিমান গুণে গধুৰ মানে কিমান বেছি হয় তাতকে যিকোনো পৰমাণু ভৰটো কি বুলি কৈছো মই সেই পৰমাণুটোৰ ভৰটো কি বুজায় এই কাৰ্বন 12 পৰমাণুৰ ভৰৰ 1/12 অংশ হ'ব ইয়াতকে কিমান গুণে গধুৰ সেই পৰমাণুটো তাক কি বুজায় তোমাৰ পৰমাণুটোৰ ভৰ বুলি কোৱা হয় বুজি পাইছানে তো মই কি বুলি কৈছো সোৱা পৰমাণু এটা পাৰমাণৱিক ভৰ বুলি কোৱা লগে লগে কি বুজায় যোনটো পৰমাণু আছে সেই পৰমাণুটো কাৰ্বন 12 পৰমাণুৰ ভৰৰ 1/12 অংশতকৈ কিমান গুণে গধুৰ তাক কি বুলি কোৱা হয় পাৰমাণৱিক ভৰ বুলি কোৱা আৰু অণুৰ ক্ষেত্ৰটো একেটা জানানে কাৰণ কিয় অণু এটা পাৰমাণৱিক ভৰ উলিয়াবলৈ আমি কি কৰিব লাগিব তাত থকা পৰমাণু কেইটা যিখিনি ভৰ হ'ব হেতুক আমি যোগ কৰিলে আমি অণু এটাৰ ভৰ পাম সে মই যদি কওঁ এটা মোৰ অণু আছে তাত ABC আছে তো ইয়াৰ যদি ভৰ উলিয়াব লগা হয় পৰমাণু A পৰমাণু B আৰু পৰমাণু C মই কি কৰিব লাগিব ভৰ ফাৰ্ষ্টত গণনা কৰিব লাগিব তো তেতিয়ালে পৰমাণু ক্ষেত্ৰটো হে কাৰ্বন 12 ৰ ইমান অংশ আইলে নাই তো ইয়াৰ যোনটো মুঠ আমি ভৰ পাম সপোজ মই কৈছো x তো x ভৰটো মই ইয়াৰ লগত তুলনা কৰিব পাৰো কাৰণ এইটোটো কোৰ পাইছে পৰমাণু ভৰ পাইছে আকৌ পৰমাণু ভৰ কাৰ পাইছে তোমাৰ এইটো ইয়াৰ পৰা আহিছে তো মই কি বুলি ক'ব পাৰো অণু এটাৰ ক্ষেত্ৰটো যে অণুটোৱে কি কয় তোমাৰ অণুটো কাৰ্বন 12 পৰমাণুৰ ভৰৰ 1/12 অংশতকৈ কিমান গুণে গধুৰ তো তাক কি বুলি কোৱা তোমাৰ আণৱিক ভৰ বুলি কোৱা হয় তো আৰু আণৱিক ভৰ গণনা কৰিবলৈ আমি কি কৰিব লাগিব হে অণুটোত যিখিনি পৰমাণু আছে হে পৰমাণুখিনিৰ ভৰটোক আমি কি কৰিব লাগিব একত্ৰিত কৰিব লাগিব মানে যোগ কৰিব লাগিব তেতিয়া আমি কি পাম আণৱিক ভৰ পাম সো মই ক্লাসটো আকৌ এবাৰ ৰিপিট কৰিম মানে নেক্সট ক্লাছত মই এইখিনি আৰু অকমান আলোচনা কৰিম তো আশা সাবা তোমালোকে কিমানখিনি বুজি পা আজিৰ ক্লাছত ঠিক আছে তো যদি কাৰোবাৰ অসুবিধা হয় মোক কমেন্ট কৰিবা যদি ভাল পাইছা লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ